Hello and welcome back to MNB EduHub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো ক্লাস 10 ৰ assertion আৰু reason based question লৈ। এই প্ৰশ্নবোৰ অলৰেডি প্ৰি-বোৰ্ড এক্সামিনেশনত সুধিছে আৰু HSLC এক্সামিনেশনত আহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে যদি চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। বলা আমি ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন assertionত কৈছে Lenso was angry when he counted the money. লেন্সৰ খং উঠিছিলে যেতিয়া লেন্সে টকা কাউন্ট কৰিছিলে। assertionটো ৰাইট হয়। ঠিক আছে। ৰিজনত কৈছে he thought that the post office employees took away his money. আৰু হি ভাবিছিলে যে তাৰ যিখিনি টকা আছিলে সেইখিনি পোষ্ট অফিস এমপ্লয়ে লৈ গৈছে। এইটো ৰিজনটো সঁচা হয়। ঠিক আছে। সেই কাৰণে অপশন এ যেটো আছে এইটো শুদ্ধ হ'ব। Both A and R are true. R is the correct explanation of A. 2 নম্বৰ প্ৰশ্ন statement 1ত কৈছে Asabul has all the looks of a secret agent that conventionally described in books and novels. Novels আৰু বুকছত আমি secret agentৰ বিষয়ে যিবিলাক পঢ়ো বা যেনেকে physical appearance পঢ়ো তেনেকুৱা ধৰণৰ looks আসাবুলৰ আছিল বুলি কৈছে। এই যেটো statement আছে এইটো সঁচা নহয়। ঠিক আছে। Asabul outwits Max in his attempt to take away the reports. Max নামৰ আৰু এজন সিক্ৰেট এজেন্ট আছিলে যোনে তাৰমানে ৰিপৰ্ট লবলৈ আহিছিলে আৰু এই স্টেটমেন্টত কৈছে যে আসাবুলে তাক স্টেটমেন্ট লব মানে ৰিপৰ্টটো লব দিয়া নাছিলে বা তাক হেৰুৱাইছিলে। ঠিক আছে। পৰাস্ত কৰিছিলে। এই স্টেটমেন্টটো সঁচা হয়। Statement 1 is false. Statement 2 is true. এইটো আমাৰ অপশন বি ত আছে আৰু অপশন বি টো ৰাইট আনসাৰ হ'ব। নেক্সট 3 নম্বৰ প্ৰশ্ন assertionত কৈছে The black heroes were men of extraordinary courage, wisdom and generosity. এই যেটো স্টেটমেন্ট দিয়া আছে বা assertion দিয়া আছে এইটো সঁচা হয়। ৰিজনত কৈছে These comrades were ready to risk and sacrifice their lives for an idea, the idea of freedom and equality. এই ৰিজন যেটো আছে এইটোও সঁচা হয় আৰু ৰিজনটো assertionৰ কাৰেক্ট এক্সপ্লেনেশন হয়। সেই কাৰণে অপশন এ যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। Both A and R are true. R is the correct explanation of A. 4 নম্বৰ প্ৰশ্ন assertionত কৈছে The arrival of Griffin at the inn in winter was unusual. এই যেটো assertion আছে এইটো সঁচা হয়। ঠিক আছে। যে ঠাণ্ডাৰ দিনত যে গ্ৰিফিনে ইনত গৈছিলে এইটো এটা আনইউজুৱেল মানে ঘটনা আছিল এইটো সঁচা হয়। আৰু ৰিজনত কৈছে Summer in London's peak season and you can expect long lines of tourist attraction and high room rates at hotel. ৰিজনটো সঁচা হয় কিন্তু এই ৰিজনটো assertionৰ কাৰেক্ট এক্সপ্লেনেশন নহয়। ঠিক আছে। এই কাৰণে অপশন বি যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। Both A and R are true but R is not the correct explanation of A. 5 নম্বৰ প্ৰশ্ন statement 1ত কৈছে Lenso had predicted for rain. এই যেটো স্টেটমেন্ট আছে statement 1 এইটো সঁচা হয়। ঠিক আছে। statement 2ত কৈছে The corn was totally destroyed by heavy rain. এই যেটো স্টেটমেন্ট আছে এইটো সঁচা নহয়। heavy rain নহয় corn destroy হৈছিলে hail stormৰ কাৰণে। ঠিক আছে। Statement 1 is true. Statement 2 is false. এইটো আমাৰ অপশন এ ত আছে সেই কাৰণে অপশন এ টো শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ প্ৰশ্ন statement 1ত কৈছে According to Lenso he was being helped by God. লেন্সোৱে ভাবিছিলে যে তাক কোনে সহায় কৰিছে গডে আৰু এইটো স্টেটমেন্টটো সঁচা হয়। ঠিক আছে। Lenso received 100 pesos from God. এই স্টেটমেন্টটো ৰং হয়। প্ৰথম কথা লেন্সোক গডে সহায় কৰা নাছিলে আৰু পোষ্ট অফিস এমপ্লয়িয়ে তাক সহায় কৰিছিল আৰু 100 pesos পোৱা নাছিলে মাত্ৰ 70 pesos হে পাইছিলে। ঠিক আছে। Statement 1 is true but statement 2 is false. এইটো আমাৰ অপশন এ ত আছে এই কাৰণে অপশন এ টো শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন statement 1ত কৈছে No one is born hating another person because of the color of his skin, his background or his religion. এই যেটো স্টেটমেন্ট আছে এইটো সঁচা হয়। Statement 2ত কৈছে People must learn to hate and if they can learn to hate they can be taught to love. For love comes more naturally to the human hearts than its opposite.
এই যিটো ষ্টেটমেণ্ট 2 আছে এইটোও সঁচা হয় সেইকাৰণে both statement 1 and statement 2 are true এইটো অপশ্যন C ত আছে আৰু অপশ্যন C টো শুদ্ধ উত্তৰ নেক্সট question 8 statement 1 ত কৈছে কুৰ্গী হোমছ have a tradition of hospitality এই যিটো ষ্টেটমেণ্ট আছে এইটো সঁচা হয় statement 2 ত কৈছে Coorg is home to evergreen rainforest spices and coffee plantation এই যিটো ষ্টেটমেণ্ট আছে এইটোও সঁচা হয় both statement 1 and 2 are true এইটো অপশ্যন C ত আছে সেইকাৰণে অপশ্যন C টো শুদ্ধ উত্তৰ নেক্সট question 9 statement 1 ত কৈছে tea came to Europe in 2700 BC এই ষ্টেটমেণ্টটো সঁচা নহয় wrong হয় ঠিক আছে tea came to Europe in 16th century হ'ব statement 2 ত কৈছে tea was first drunk in China এইটো সঁচা হয় ঠিক আছে statement 1 is false statement 2 is true এইটো আমাৰ অপশ্যন B ত আছে সেইকাৰণে অপশ্যন B টো শুদ্ধ উত্তৰ Question 10 statement 1 ত কৈছে Bhalli at once decided to ride the bus এটো সঁচা নহয় ঠিক আছে ভল্লিয়ে at once বাস ৰাইড কৰিব বিচৰা নাছিলে তাৰ ইচ্ছাটো লাহে লাহে কি হৈছিল জাগিছিলে ঠিক আছে এইকাৰণে statement 1 যেটো আছে এটো সঁচা নহয় statement 2 ত কৈছে Bhalli was fascinated by the bus that traveled from her village to the nearest town এই যেটো statement আছে এটো সঁচা হয় সেইকাৰণে statement 1 is false but statement 2 is true এটো আমাৰ অপশ্যন B ত আছে সেইকাৰণে অপশ্যন B টো শুদ্ধ উত্তৰ হ'ব 11 নম্বৰ প্ৰশ্ন statement 1 ত কৈছে Oliver Latkins himself was the hack driver এইটো statement সঁচা হয় statement 2 ত কৈছে the young lawyer goes to a village to serve summon on Oliver Latkins এইটোও সঁচা হয় both statement 1 and 2 are true এইটো আমাৰ অপশ্যন C ত আছে সেইকাৰণে অপশ্যন C টো শুদ্ধ উত্তৰ Next 12 number প্রশ্ন statement 1 ত কৈছে Horace Denby was cheated by a beautiful woman এই যেটো statement আছে এটো সঁচা হয় statement 2 ত কৈছে Horace Denby robbed for his survival এটো সঁচা নহয় Horace Denby চুৰি কৰিছিলে কাৰণ হি rare আৰু expensive books কিনিব বিচাৰিছিলে এই কাৰণে statement 1 is true but statement 2 is false এটো অপশ্যন A ত আছে এই কাৰণে অপশ্যন A টো শুদ্ধ উত্তৰ Next 13 নম্বৰ প্ৰশ্ন statement 1 ত কৈছে in the story it was proved that Max was a good detective এই যেটো statement আছে এটো সঁচা নহয় statement 2 ত কৈছে Asabul jumped off from the top floor of the French hotel এই statementটো সঁচা নহয় ঠিক আছে both statement 1 and statement 2 are false এটো আমাৰ অপশ্যন D ত আছে এইকাৰণে অপশ্যন D টো শুদ্ধ উত্তৰ Question 14 statement 1 ত কৈছে Lenso wrote a letter to God এই যেটো statement আছে এটো সঁচা হয় statement 2 ত কৈছে after receiving the reply to his letter Lenso was very happy statement 2 যেটো আছে এটো মিছা হয় ঠিক আছে হি যেতিয়া টকা কাউন্ট কৰিছিলে লেটাৰখন পোৱাৰ পিছত হি এংগ্ৰি হে হৈছিলে সেইকাৰণে statement 1 is true but statement 2 is false এটো অপশ্যন A ত আছে আৰু অপশ্যন A টো শুদ্ধ উত্তৰ Question 15 assertionত কৈছে a long walk to freedom portrays Nelson Mandela's view of leadership as a collaboration effort rather than an individual pursuit এই যেটো statement আছে বা assertion আছে এটো সঁচা হয় reasonত কৈছে Mandela often highlight the contribution of other leaders and activists showing leadership as a part of broader collective struggle rather than solo endeavor এই যেটো reason আছে এটো সঁচা হয় ঠিক আছে আৰু reasonটো assertionৰ correct explanation হয় সেই কাৰণে অপশ্যন A যেটো আছে এটো শুদ্ধ হ'ব both A and R are true R is the correct explanation of A Question 16 statement 1 ত কৈছে Coorg is a tea country এটো সঁচা নহয় statementটো Tourists enjoy various adventure sports in Coorg এই যেটো statement আছে এটো সঁচা হয় statement 1 is false but statement 2 is true এটো আমাৰ অপশ্যন B ত আছে আৰু এটোৱে শুদ্ধ উত্তৰ হ'ব Next 17 নম্বৰ প্ৰশ্ন statement 1 ত কৈছে Asabul was indeed a clever secret agent এটো সঁচা হয় statementটো statement 2 ত কৈছে Max was befooled by Asabul এই statementটো সঁচা হয় both statement 1 and 2 are true এটো আমাৰ অপশ্যন C ত আছে সেইকাৰণে অপশ্যন C টো শুদ্ধ উত্তৰ Next question 18 statement 1 ত কৈছে the story a letter to God revolves around
Lenso's faith in God and believe that God will help him in his time of need. এই যিটো statement আছে এইটো সঁচা হয়। Statementটোত কৈছে the story a letter to God focus on the importance of human effort and hard work to overcome adversity. এই যিটো statement আছে এইটো সঁচা নহয়, ঠিক আছে। সেইকাৰণে statement 1 is true but statement 2 is false. এইটো অপশ্যন এত আছে আৰু অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। Question 19 assertionত কৈছে the boy does not cry when he loses the ball. এই assertionটো wrong হয়, ঠিক আছে। Reasonত কৈছে he learns that loss is an inevitable part of life. Reasonটো সঁচা হয়। Assertion is false, reason is true. এইটো আমাৰ অপশ্যন ডিত আছে, এইকাৰণে অপশ্যন ডি টো শুদ্ধ উত্তৰ। Question 20 statement 1ত কৈছে the poem Animal explore the theme of contrast between human complexity and animal simplicity. এই যিটো statement আছে এইটো সঁচা হয়। Statementটোত কৈছে the speaker desire to leave behind human society to live like animals. এই যিটো statement আছে এইটো সঁচা হয়, ঠিক আছে। both statement 1 and 2 are true. এইটো অপশ্যন চিত আছে আৰু অপশ্যন চি টো শুদ্ধ উত্তৰ। Question 21 statement 1ত কৈছে the full form of BBC is Bharat Broadcasting Corporation. এই যিটো statement আছে এইটো সঁচা নহয়, মিছা হয়, ঠিক আছে। এই ভাৰতৰ ঠাইত ব্ৰিটিছ হ'লেহেঁতেন, ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন BBCৰ ফুল ফৰ্ম হয়। ষ্টেটমেণ্টটোত কৈছে according to Mandela the victory they achieved is common victory for justice, for peace and for human dignity. এই যিটো statement 2 আছে এইটো ৰাইট হয়। Statement 1 is false, statement 2 is true. এইটো আমাৰ অপশ্যন বিত আছে, এইকাৰণে অপশ্যন বি টো শুদ্ধ উত্তৰ। Question 22 statement 1ত কৈছে Pranjal buried his nose in his detective books again. এই যিটো statement আছে এইটো সঁচা হয়। Statement 2ত কৈছে Rajbir did not like detective books so he was keener on looking at the beautiful scenario. ঠিক আছে, he was keener on looking at beautiful scenario এইখিনি সঁচা হয়, কিন্তু Rajbir did not like detective books এইটো সঁচা নহয়। Rajbirও detective books ভাল পায়, কিন্তু সেই সময়ত সি কি কৰিছিলে বিউটিফুল সিনাৰী চোৱাত ব্যস্ত আছিলে। সেইকাৰণে statement 2 যিটো আছে এইটো সঁচা নহয়। Statement 1 is true, statement 2 is false. এইটো অপশ্যন এত আছে আৰু অপশ্যন এ টো শুদ্ধ উত্তৰ। Question 23 assertionত কৈছে Pranjal did not share Rajbir's excitement. এই assertion যিটো আছে এইটো সঁচা হয়। Reasonত কৈছে Pranjal had been born and brought up in a plantation. এই যিটো reason আছে এইটোও সঁচা হয়, আৰু reasonটো এই assertionৰ correct explanation হয়। সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। both A and R are true. R is the correct explanation of A. Question 24 statement 1ত কৈছে Lenso compared the hailstorm to a plague of locust. এই যিটো statement আছে এইটো সঁচা হয়। Statement 2ত কৈছে Lenso compared post office employees with a bunch of crooks. এই যিটো statement আছে এইটোও সঁচা হয়। both statement 1 and 2 are true. এইটো আমাৰ অপশ্যন চিত আছে, এইকাৰণে অপশ্যন চি টো শুদ্ধ উত্তৰ। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ 24টা assertion আৰু reason based বা statement 1 statement 2 based question. এই কুৱেশ্যনবোৰ অতিকৈ দৰকাৰী হয়, ঠিক আছে। তোমালোকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন কমচে কম 45ৰ ভিতৰত 5টা হ'লেও পাবা। সেইকাৰণে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু বন্ধুৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। যদি ভিডিঅ'টোৱে তোমালোকক সহায় কৰিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।